নিযুত মইনা লাভ কৰি উৎফুল্লিত এগৰাকী ছাত্ৰী কলে এতিয়া টমটম কমকৈ চলালেও হ'ব বিশেষভাৱে ধন্যবাদ জনালে মুখ্যমন্ত্ৰীক মই ই-ৰিক্সা চলাই কলেজত এডমিশ্যন লৈছোঁ আৰু মই ই-ৰিক্সা চলাই ঘৰখন মানে চলাই আছোঁ প্ৰকাশ হ'ব কাৰণ মোৰ পঢ়া খৰচটো ওলাব আৰু কলিয়াবৰৰ এইগৰাকী গুৰিয়া চাহু টমটম চলাই কলেজত এডমিশ্যন লৈছিল নিজেই নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে গুৰিয়াই ঘৰখনো চলাই আছে টমটম চলাই দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীয়ে নিযুত মইনা লাভ কৰি প্ৰকাশ কৰিলে আনন্দ অনুভৱ ভালে লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে আমাক ইমান সুবিধা দিছে 1250 টকা আমাৰ গাড়ী ভাড়া কিতাপ পত্ৰ খৰচ দিছে বহুত বহুত ধন্যবাদ মই ই-ৰিক্সা চলাই কলেজত এডমিশ্যন লৈছোঁ আৰু মই ই-ৰিক্সা চলাই ঘৰখন মানে চলাই আছোঁ প্ৰকাশ হ'ব কাৰণ মোৰ পঢ়া খৰচটো ওলাব আৰু কমকৈ মানে আহিম আৰু কলেজ সপ্তাহত 3 দিন আহিম আৰু বাকী দিন টমটম চলাম আৰু মোৰ নাম শ্ৰী গুৰিয়া চাহু মই এবাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ কলিয়াবৰ মহাবিদ্যালয় চিকনি বৰহুলা কলিয়াবৰত আজি নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰিলে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই শুনক নিযুত মইনা আঁচনিৰ চেক লাভ কৰি অন্য ছাত্ৰীয়ে কি ক'লে মামাই আমাক কিমানখিনি সুবিধা দিছে আমাৰ অসমৰ সকলো ছাত্ৰীৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ মামাক আঁচনিৰ চেক দিয়া হৈছে পালোঁ বহুত বেছি ভাল লাগিছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু পাই খুব ভাল লাগিছে কিয়নো আমাৰ বহুত প্ৰয়োজনীয় যিহেতু এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ল'ৰা ছোৱালী তেওঁলোকে এইটো পইচাৰে বহুতখিনি মানে সহায় পাব বুলি আশা কৰিছোঁ ভাল লাগিছে আজি নিযুত মইনা চেক পাইছোঁ যে আমাৰ মা দেউতাহঁতে বহুত কষ্ট কৰি পঢ়ায় আমাক আৰু আমি বহুত ভাল লাগিছে মামাক আমি ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাক এইখন পইচা দিয়াৰ কাৰণে চেক পাইছোঁ বহুত ভাল লাগিছে মোৰ মনটো বহুত আনন্দ হৈ আছে কাৰণ আজি আমাক ইমানখিনি সহায় কৰিছে যাতে আমি আৰু আগতে আমি ভালকৈ পঢ়িব পাৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ কলিয়াবৰ মহাবিদ্যালয়ত কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ ব্যৱস্থাপনাত কলিয়াবৰ বিধানসভা সমষ্টিৰ কলিয়াবৰ মহাবিদ্যালয়কে ধৰি 10খন শিক্ষানুষ্ঠানৰ 761গৰাকী ছাত্ৰীক যি নিযুত মইনা আঁচনি এই নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰ চেক বিতৰণ কৰা হৈছে এই সকলো 761গৰাকী ছাত্ৰীয়ে আজি ইয়াৰ পৰা হাতে হাতে চেক লৈ যাবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু তেখেতসকলৰ একাউণ্টত এই চেক জমা দিব এই গোটেই কাৰ্যসূচীটো ৰাজ্যিক ভিত্তিত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটীৰ পৰা শুভ উদ্বোধন কৰিলে আজি অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত এটা বা একাধিক স্থানত সকলো ছাত্ৰীক সমবেত কৰি আমাৰ বিভিন্ন মন্ত্ৰী বিধায়কসকল উপস্থিত থাকি জিলা প্ৰশাসনৰ সহযোগত আজি এই আঁচনি সম্পন্ন কৰা হৈছে কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইম 8